দীপলু মোৰ নিজৰ ল'ৰাৰ দীপলুৱে হিন্দু যুৱ ছাত্ৰ পৰিষদ কৰি আছিল। তেতিয়া মই দেখিলোঁ যে এই ল'ৰাটো বৰ সপ্ৰতিভ ল'ৰা। ইয়াক যদি আমি ভাৰতীয় জনতা পাৰ্টিত লৈ আহোঁ তেনে তাৰ ৰাজনৈতিক ভৱিষ্যতটো উজ্জ্বল হ'ব। মই জোৰ কৰি তাক বিজেপিলৈ লৈ আহিলোঁ। মই সভাপতি হৈ থাকোঁতে তাক মই যুৱ মৰ্চাৰ সভাপতি পাতিলোঁ। কাৰ্যত সি মোৰ ঘৰৰে ল'ৰা। গতিকে ঘৰৰ ল'ৰা এটাই যদি বাপেকক নেওচি ওপৰলৈ যাব পাৰে, তাত বাপেকে সুখ হ'ব নে দুখী হ'ব? মই সুখী। এতিয়া বঞ্চিত কৰা হ'ল, সেইটো আপোনালোকেহে চৰ্চা কৰিছে, মইতো কোৱা নাই। মই ক'ৰবাত গৈ পেলাই দল ত্যাগ কৰিম, মই হেৰি কৰিম, তাৰপিছত কোনোবা এজন গ'লে সুৰসুৰাই মাত নমাই দি কয় নাই মই তেওঁকে সহায় কৰিম, এইবিলাক কৰা দেখিছে নি নাটক? মই নাটক কৰা মানুহ নহয়। সেইটো দলেহে চিন্তা কৰিব। দলে মোক ভৱিষ্যতে কি ঠাইত বিচাৰে সেইটো দলে সিদ্ধান্ত ল'ব। প্ৰাৰ্থিত্ব আগতে দিওঁতেও দলে দিছে। আমি কেতিয়াওতো কাগজত লিখি মই ইয়াৰ প্ৰাৰ্থিত্ব বিচাৰিলে চাকৰি বিচাৰিটো নিবিচাৰোঁ। অন্ততঃ মই বিচৰা নাই। মোক দলে কৈছে তুমি খেলিবলৈ, খেলিছোঁ। দলে কৈছে খেলিব নালাগে, নেখেলোঁ। কিন্তু দলত কিছুমান সিদ্ধান্তক লৈ কি ক'ব? আজি হঠাতে কুশল দৌৰীক প্ৰাৰ্থিত্ব দিয়া হ'ল বা প্ৰদ্যুৎ বৰদলৈক লৈ আহি দিছপুৰত দিয়া হ'ল, এই গোটেইবিলাকক লৈ যথেষ্ট এটা চৰ্চা চলি আছে। গতিকে আপুনি কি ভাবে যে এইটো এটা এই যিটো ৰাজনৈতিক বাতাবৰণ এইটোক লৈ কি ভাবে? অকল বিজেপি নহয়, সকলো দলতে এনেকুৱা হৈছে। সকলো দলতে হৈ আছে। এইটো এটা অসমৰ বুলিয়ে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে মই দেখিছোঁ যে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক আয়াৰাম গয়াৰামবিলাক খুব বেছি হয়। এইটো কিন্তু গণতন্ত্ৰৰ কাৰণে সঠিক নহয় বুলি মই ভাবোঁ। কিয়নো ৰাতিটোৰ ভিতৰতে যিজন মানুহে নিজৰ ৰাজনৈতিক দৰ্শন 1 মিনিটৰ ভিতৰত সলাব পাৰে, তাৰমানে তেওঁ সেই ৰাজনৈতিক দৰ্শন নাছিলেই। গতিকে মইতো ভাবোঁ যে বেছিভাগ মানুহে ৰাজনৈতিক দৰ্শনৰ কাৰণে নহয়, MLA MP হোৱাৰ আশাতহে মানে তেওঁলোকে ৰাজনীতি কৰে। আমি সৰুৰ পৰাই কৰিলোঁ, এটাই কৰিছিলোঁ, যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ অসমত অস্তিত্বই নাছিলে তেতিয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টী কৰি আছোঁ, আজি কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম। মই কিয়নো এটা ৰাজনৈতিক আদৰ্শত বিশ্বাস কৰোঁ কাৰণেহে মই এই দললৈ আহিছিলোঁ। সেই আদৰ্শটো যেতিয়ালৈকে সম্পূৰ্ণ নহয় তেতিয়ালৈকে মই সদায় আছোঁ আৰু সদায় থাকিম। ৰাজনীতিত উত্থান পতান আৰু কাৰোবাৰ মত সলনি এইটো পৰিস্থিতি আৰু ৰাজনৈতিক উচ্চাকাংক্ষাৰ কাৰণে হয়। এইটো বৰ মোৰ কাৰণে মই নিজে অনুভৱ কৰোঁ, মই অন্য হৈ ক'ব নোৱাৰোঁ, মই ইমান ডাঙৰ মানুহো নহয়। মই ভাবোঁ যে এইটো সঠিক নহয়, গণতন্ত্ৰৰ কাৰণেও সঠিক নহয়। জয়ন্ত দাসক লৈ কি ক'ব? যথেষ্ট পুৰণি কাৰ্যকৰ্তা, এতিয়া বিদ্ৰোহ কৰিছে, আজি মনোনয়ন দাখিল কৰিছে। গতিকে আপোনাৰো জয়ন্তও মোৰ বহুত পুৰণি সতীৰ্থ আৰু আপোনালোকে হয়তো জানে এসময়ত যেতিয়া সি অগপলৈ গৈছিলে তেতিয়া মই ভাবিছিলোঁ যে সি এটা যিহেতু তাৰ এটা উচ্চাকাংক্ষা আছে, সঠিক সিদ্ধান্তই লৈছিলে। কিন্তু মই সভাপতি হোৱাৰ পিছত সি আহি পেলাই মোক বাৰম্বাৰ ক'লে যে মই ফিৰি আহিব বিচাৰোঁ, মই ফিৰাই লৈ আহিছিলোঁ। আজি যথেষ্ট কষ্ট কৰে আৰু জনপ্ৰিয়তাও যথেষ্ট আছে। গতিকে মই ভাবোঁ যে জয়ন্তই এবাৰ সুযোগ পালে ভাল হ'ল হয়। মই তাৰ প্ৰতি মোৰ সহানুভূতি আছে। মই সদায় তাৰ মংগল কামনা কৰিম। ছাৰ, আপুনি আকৌ পিছত নিৰ্বাচনৰ বাবে মন মেলিব? মই আৰু কোনো প্ৰত্যক্ষ নিৰ্বাচন নেখেলোঁ। মানে বিধানসভা বা লোকসভা এই প্ৰত্যক্ষ নিৰ্বাচন আৰু মই নেখেলোঁ। মই আগতেই কৈ দিছোঁ, এইটো মোৰ টিকেট নিদিয়াৰ পিছত কোৱা কথা নহয়। মই আৰম্ভণিৰ পৰাই কৈ আছোঁ যে মই ইয়াৰ পিছত ৰাজনীতি কৰিম। মই ৰাজনীতি নকৰি কৰিম কি? মই সামাজিক জীৱনত থাকিম, ৰাজহুৱা কাম কাজ কৰিম। কিয়নো মই আকৌ অধিবক্তা হিচাপে পুনৰ এই কোৰ্ট কাছাৰীলৈ ফিৰি যাবলৈ আৰু এতিয়া ধৈৰ্যও নাই আৰু ইচ্ছাও নাই। মোৰ ছোৱালীয়ে এতিয়া হাইকোৰ্টত উকিল হ'ল। গতিকে মই আৰু গৈ পেলাই এতিয়া আৰু মোৰ জুনিয়ৰবিলাকে গৈ জাজ হ'ল। গতিকে এতিয়া মই আৰু ওকালতিলৈ ফিৰি নাযাওঁ। মই সামাজিক জীৱনত থাকিম আৰু ৰাইজৰ হৈ কাম কৰিম। মানে ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব পাৰে পৰৱৰ্তী সময়ত?
ৰাজ্যসভাৰ প্ৰাৰ্থী ৰাজ্যসভা কেতিয়া খালী হ'ব? আচ্ছা, আৰু এটা কথা, মধ্য গুৱাহাটী সমষ্টিটোক লৈ যথেষ্ট চৰ্চা চলিছে। তাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাক টিকট বঞ্চিত কৰি বিজয় গুপ্তাক দিয়া হৈছে। এতিয়া তাত বহুত কথা এনেকুৱা ধৰণৰ ওলাইছে যে খিলঞ্জীয়াক নহয়, মই এটা কথা কওঁ দেই, এইটো কথাত মই কিন্তু একমত নহয়। এই যে খিলঞ্জীয়া অনা অসমীয়া, কিয়নো আমি যেতিয়া গুৱাহাটীত বা অসমত যেতিয়া আমি ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ, এবাৰ আলফাই মোৰ ইয়াতো AK-47 হেৰি লগাই দিছিলে বাহজানি। তেতিয়া কিন্তু এই মানুহকেইজনে কিন্তু আমাৰ লগত আছিলে। এই বিজয় গুপ্তাহঁত কালি উপঙি আহি পেলাই ঘপকৈ আহি পেলাই ইয়াত পেৰাচুট লেণ্ডিং কৰা নাই। তেওঁলোকেও সেই তেতিয়া দিনৰ পৰাই কিন্তু বিজেপি কৰি আছে। তেওঁ কিয় সুযোগ নাপাব? আপুনি যেনেদৰে মানি লৈছে, ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মানি লোৱা নাছিলে। ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা জাতীয়তাবাদত বিশ্বাস কৰে, ভাষিক জাতীয়তাবাদত বিশ্বাস কৰে, গতিকে তেওঁ সেই দৃষ্টিভংগীৰে চাইছে। মই মোৰ দলৰ পুৰণি সতীৰ্থৰ দৃষ্টিভংগীৰে চাইছোঁ।